এটা সৰু টপিক ডিসকাস কৰিম যেটো টপিক তোমাৰ বিএসসি নাৰ্ছিং বিএমএলটি বিপিটি আৰু এনি আদাৰ পেৰামেডিকেল কোৰ্সৰ কাৰণে যোনে এক্সাম দিব তো তেখেতৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় তো সো হেতুৰ ওপৰতে অকমান ডিসকাস কৰো আৰু এনেকুৱা ধৰণৰ ৰিলেটেড সৰু সৰু টপিক আমি ইউটিউবত আৰম্ভ কৰিম এটো আজি আমাৰ প্ৰথম ভিডিওটো হ'ব তো সো গাইজ তোমালোকে থাকা আৰু ভালকে চোৱা কেনেকে ধৰণৰ এটো বস্তুখিনি কৰা হয় আৰু বুজিবলৈ চেষ্টা কৰিবা টপিকটোৰ নাম হ'ল significant figure significant figure significant figure বহুত ইজি টপিক হয় আৰু ইম্পৰ্টেন্ট টপিক হয় তো যেটো আমাৰ মাৰ্ক ইজিলি আমি কেৰি কৰিব পাৰো তো সো তাৰ ৰুল কিছুমান ডিসকাস কৰো সৰু ভিডিও হ'ব যাতে আমাৰ কমপ্লিট কৰিব পাৰো ৰুল significant figure কি ৰুল আছে আমি কি চাম ফাৰ্স্ট ৰুলটো চাম আমি all non-zero digit are significant all non-zero digits are significant যেনে ধৰণে আমি এক্সাম্পল দিব বিচাৰো যে every non-zero number counts যিমানখিনি নন জিৰো নাম্বাৰ আছে হেবোৰ আমি কাউন্ট কৰিম প্ৰথম নাম্বাৰ ৰুলটো হ'ল অল নন জিৰো ডিজিট আৰ সিগনিফিকেন্ট হ'ব ওকে এক্সাম্পল ভাবে যদি আমি লব যাও কি হ'ব এক্সাম্পল আমি চাও এক্সাম্পল 1 2 3 4 এটো হ'ল আমাৰ নন জিৰো ডিজিট যাতে কোনো ডিজিট নাই কোনো জিৰো ডিজিট নাই এভৰি নন জিৰো নাম্বাৰ কাউন্ট যিমানখিনি নন জিৰো আছে আমি এবোৰ কাউন্ট কৰিম তো ইয়াৰ পৰা যদি আমি চাব যাও কেইটা সিগনিফিকেন্ট ফিগাৰ ওলাব 1 2 3 4 দেন আমি লিখিব পাৰো 4 সিগনিফিকেন্ট ফিগাৰ ওকে সিম্পল হয় সিগনিফিকেন্ট ফিগাৰ দেন আৰু এটা এক্সাম্পল লম যদি খুদিব পাৰা স্যার যদি পয়েন্টত থাকে 56.7 তেতিয়া হলে আমাৰ কিমান নাম্বাৰ সিগনিফিকেন্ট ফিগাৰ হ'ব তেতিয়াও আমি পয়েন্টটো কাউন্ট নকৰো যিমানখিনি নন জিৰো নাম্বাৰ আছে আমি এইবোৰ কাউন্ট কৰিম যেনে ধৰণে 1 2 3 significant figure significant figure ওকে প্ৰথম ৰুলটো আমি চেক কৰিলো দেন সেকেন্ড নাম্বাৰ ৰুলটো আমি চাব যাও সেকেন্ড নাম্বাৰ ৰুলটো কি কৈছে জিৰোস বিউটিন প্ৰথম নাম্বাৰটো আমি চাই ললো ৰুল নাম্বাৰটো অল নন জিৰো digit are significant then second number to hobo zeros between non-zero digits are significant okay যদি সিম্পলি যদি আমি চাব যাও জিরোস ট্র্যাপ জিরো ট্র্যাপ হৈ যাব মানে ফাঁসি গৈছে ট্র্যাপড ইন দা মিডল কাউন্ট জিরোস বিটুইন নন জিরো ডিজিট আর সিগনিফিকেন্ট যদি কোনো এটা নন জিরো ডিজিটৰ মাজত যদি জিরো সোমাই থাকে হেবোৰ আমি সিগনিফিকেন্ট বুলি আমি ধৰিব পাৰো কাৰণ চোৱা দুটা হাতিৰ মাজত এটা হহাপহু ফাঁসি গল জিৰোস হল হহাপহু নন জিৰো বিলাক হল তোমাৰ হাতি ঠিক আছে জিৰোস ট্র্যাপ হহাপহুৱে ট্র্যাপত ফাঁসি গল মিডল কাউন্টত ঠিক হল এক্সাম্পল যদি চাব যাও 2005 যদি এনেকুৱা থাকে তেতিয়া হলে কিমান আহিব মাজত হহাপহু জিৰো লাষ্টত দুটা হাতি নন জিৰো তো যদি আমি সিগনিফিকেন্ট কাউন্ট কৰো কিমান হ'ব 1 2 3 4 4 significant figure আমাৰ ফিগাৰ ওলাই গৈছে significant figures ওলাই গৈছে ঠিক আছে এতিয়া যদি আমি পয়েন্টত এবাৰ আমি নরমাল দেখালো আৰু এটা পয়েন্টত দেখালো এতিয়া যদি পয়েন্টত দেখাও কেনেকুৱা হ'ব 1
2.3 এনেকুৱা ক্ষেত্ৰত মাজৰ কেইটা জিৰ' কেইটা শহাপহু বাকী যিমান নন জিৰ' আছে সেইকেইটা কি হ'ব হাতী ইয়াতে হাতী কেইটা আছে তিনিটা এটা দুটা তিনিটা শহাপহু কেইটা আছে দুটা 3 4 5 বা যদি আমি গোটেইকেইটা যদি একেলগত গন্তি কৰোঁ কেনেকৈ হ'ব 1 2 3 4 5 শহাপহু গন্তি কৰিব লাগিব লিখা আছে জিৰ'জ বিটুইন নন জিৰ' ডিজিট আৰ ছিগনিফিকেণ্ট নন জিৰ'ৰ মাজত যিবোৰ জিৰ' থাকিব সেইবোৰ আমি কাউণ্ট কৰিব লাগিব টোটেল আমাৰ কিমান আহিব 5 significant figure 5 significant figure ঠিক আছে হৈ গ'ল সেকেন্ড নাম্বার রুলটো আমিও চাই ললো বুঝি পালো সবে 3 নাম্বারটো আমি যদি চাব যাও 3 নাম্বার রুলটো কি কৈছে লিডিং জিরোস zeros before non-zero digit are not significant লিডিং জিৰ' মানে কি যিবোৰ জিৰ' নন জিৰ'ৰ আগত থাকে মানে যিবোৰ শহাপহু হাতীৰ আগত যাব বিচাৰে সেইবোৰ আমি সিগনিফিকেন্ট বুলি নধৰো বা লিডিং জিৰ' বুলি কয় যিবোৰ শহাপহু হাতীৰ আগত থাকে সেইবোৰ আমি লিডিং জিৰ' বুলি কওঁ আৰু সেইবোৰ জিৰ' আমি কাউণ্টত নধৰো দে only show the decimal position এইবোৰ সদায় ডেসিমেল পজিশনৰ কাৰণে শো কৰা হয় মানে মডেল হিচাপে ধৰিব পাৰো ডেসিমেল পজিশন ঠিক আছে এক্সাম্পল লৈ লও এক্সাম্পল হ'ব কিমান 0.0045 লৈ ললো ইয়াতে যদি আমি সিগনিফিকেন্ট ফিগাৰ যদি চাও দুটা হাতী তাৰ আগত শহাপহু কোন 0 বিৰ সেইবোৰ যিবোৰ আছে সেইবোৰ আমি লিডিং জিৰ' বুলি কওঁ এইবোৰ জিৰ' যিমান আছে সেইবোৰ আমি লিডিং জিৰ' বুলি কওঁ কাৰণ সিহঁতে লিড কৰি আছে শহাপহুবোৰ হাতীবিলাকৰ আগত যাব বিচাৰে তাৰ কাৰণে তাক লিড কৰি আছে লিডাৰ হয় মই আগত যাম তো তাৰ কাৰণে সেইবোৰ জিৰ' আমি সিগনিফিকেন্ট বুলি নধৰো হাতী সদায় আগত থাকিব লাগিব শহাপহু সদায় পিছত থাকিব লাগিব তেতিয়াহ'লে আমি কিমান সিগনিফিকেন্ট পাম 2 সিগনিফিকেন্ট পাম 2 সিগনিফিকেন্ট কাৰণ কিয় কাৰণ দুটা হাতীয়ে টুৱে গন্তি হ'ব কিন্তু বাকি শহাপহু কেইটা নহ'ব কাৰণ শহাপহু কেইটা উস্তাদি আগত যাম হাতীবিলাকৰ তাৰ পিছৰ কাৰণে সেইকাৰণে সিহঁতে ক'লে যে তাতক ধৰা নহ'ব সেইকাৰণে দে আৰ শো দা ডেসিমেল পজিশন অনলি ডেসিমেল জিৰ'জ বিফৰ নন জিৰ' ডিজিট আৰ নট সিগনিফিকেন্ট ঠিক আছে আৰু এটা এক্সাম্পল লওক 0.0003000 ইয়াতে তোমালোকে ভাবি চোৱা কিমান হ'ব হাতী এটা আছে কিন্তু ইয়াতে তোমাৰ দুটা ৰুল হৈ আছে এটা নন জিৰ'ৰ পিছত হৈ আছে ইয়াতে চোৱা আমি কি কৈছিলো নন জিৰ'ৰ পাছত জিৰ'খিনি আমি কি কৰিব লাগিব কাউণ্ট কৰিব লাগিব এটা থাকে লিডিং এইটো মই পঢ়াম এইটো পিছতে ৰুলটো আহিব কিন্তু নন জিৰ'ৰ পাছত জিৰ'খিনি আমি কাউণ্ট কৰোঁ কিন্তু নন জিৰ'ৰ আগৰ জিৰ'খিনি আমি সিগনিফিকেন্ট বুলি নধৰো এইটো মনত ৰাখি দিয়া এইটো পিছত কম নন জিৰ'ৰ পিছৰ মানে হাতীৰ পিছৰ যিমানখিনি জিৰ' আহিব সেইখিনি আমি কাউণ্ট কৰিম হাতীৰ আগত থকা জিৰ'খিনি আমি কাউণ্ট নকৰোঁ আৰু মিডিলত থকাখিনি মানে হাতী সদায় মিডিলত থকা শহাপহু সদায় মিডিল বা হাতীৰ পিছত থকাবিলাক আমি কাউণ্ট কৰিম ঠিক আছে কিন্তু আগত যোৱাটো হাতীয়ে পছন্দ নকৰে তাৰ কাৰণে আমি সিগনিফিকেন্ট ফিগাৰ বুলি নধৰো কিমানটা আছে এটা দুটা তিনিটা সিগনিফিকেন্ট আছে হৈ গ'ল এটা 4 নম্বৰটো আমি যদি চাব যাও 4 নম্বৰটো যদি চাব যাও ট্ৰেইলিং জিৰ' বুলি যেটো কওঁ আমি ট্ৰেইলিং zeros in a number with a decimal point
are significant. Trailing zeros in a number with the decimal points are significant. If if decimal if decimal is present, trailing zero matter. কি হয় এক্সাম্পল দি বুঝাই দিম ট্রেইলিং জিরোস ম্যাটার ঠিক আছে নেক্সট পেজে চাব যাও কি হয় নেক্সট পেজত গুছি গলো এক্সাম্পলটো আমি কি দিম ডেসিমেলৰ 2.300 এনেকুৱা ধৰণৰ যদি থাকে যদি হাতীৰ পিছত থকা জিৰ'খিনি আমি সিগনিফিকেন্ট বুলি ধৰো হেনেকে ধৰণৰ মনত ৰাখিবা তেনেহলে কেটা জিৰ' হ'ব কেটা সিগনিফিকেন্ট হ'ব এটা দুটা তিনিটা চাৰিটা ফ'ৰ সিগনিফিকেন্ট ঠিক আছে এতিয়া তোমালোকে চোৱা 0.0500 ইয়াতে চোৱা এই দুটা জিৰ' লিডিং জিৰ' এইকেইটা জিৰ' ট্ৰেইলিং জিৰ' হাতীৰ পিছত থকা জিৰ'খিনি ট্রেইলিং জিরো হাতি মানে নন জিরোর আগত থকা জিরোখিনি আমি লিডিং জিরোখিনি আমি নধৰো উস্তাদি কেটাক নধৰো ট্রেইলিং কেটা ঠিক আছে হাতিৰ পিছত গৈ আছে কাউন্ট কৰিব পাৰিম এইকেটা আমি নধৰো কিন্তু হাতিৰ পিছত কেটাটো ধৰিম টোটাল কেটা হ'ব এটা দুটা তিনটা সি সিগনিফিকেন্ট ঠিক আছে এইখিনি বুজি পালো যদি তোমার ডেসিমেলৰ যদি পিছত থাকে যদি ডেসিমেল যদি থাকে ইয়াতে লিখা আছে এটা পয়েন্ট তোমালোকে চাব পাৰিবা ইয়াতে লিখা আছে ইফ ডেসিমেল ইজ প্রেজেন্ট ট্রেইলিং জিরো ম্যাটার যদি ডেসিমেল আছে তেতিয়াহে তোমাৰ এটো কাউন্ট কৰিব পাৰিবা আগতো তোমাৰ ডেসিমেল আছিলে ডেসিমেল মানে কোনো এটা ডেসিমেল থাকিব লাগিব মানে এই পয়েন্টটো থাকিব লাগিব তেতিয়াহে তোমাৰ হাতিৰ পিছত থকা জিৰ'খিনি কাউন্ট কৰিব পাৰিম ঠিক আছে 5 নম্বৰ হেতুৱে কথা এতিয়া বুজাই দিম ট্রেইলিং জিরোস in a whole number without a decimal point sorry c হয় তো decimal point are not significant ডেসিমেল না থাকলে আমি সিগনিফিকেন্ট নধৰো ঠিক আছে এক্সাম্পল কি হ'ব ঠিক তেনেকে 1500 ইয়াতে কোনো পয়েন্ট আছে নাই ডেসিমেল আছে নাই পয়েন্ট মানে ডেসিমেল তো সেই ডেসিমেলটো আছে নেকি নাই তো আমি হাতিৰ পিছত থকা জিৰ'খিনিও আমি কনসিডাৰ নকৰো ডেসিমেল থাকিব লাগিব কন্ডিশন আছে তো কিমান নম্বৰ হ'ব 2 সিগনিফিকেন্ট অনলি এই দুটা আমি কাউন্ট কৰিম সিগনিফিকেন্ট ঠিক আছে ইয়াতে চোৱা 1.50 into 10 to the power 3 যদি দিয়া থাকে ইয়াতো সেম আমি পাৱাৰখিনি আমি সিগনিফিকেন্ট আমি এখিনি কাউন্ট নকৰো আমি ইয়াতে কাউন্ট কৰিম ইয়াতে কেইটা সিগনিফিকেন্ট আছে ইয়াতে যদি চাবা ডেসিমেল আছে তো পিছৰ জিৰ'টো কাউন্ট হ'ব 1 2 3 3 সিগনিফিকেন্ট বুজি পালো আমি এখিনি আৰু এটা লাষ্টত আমি এটা বস্তু ইম্পৰ্টেন্ট দেখাই দিও যদি এনেকে আহে exact numbers have infinite significant figure কি হ'ব চাবা significant figure suppose example দিলো 12x যদি এনেকুৱা ধৰণৰ থাকে 12x তাৰ সিগনিফিকেন্ট ফিগাৰ হ'ব কি হ'ব ইনফাইনাইট এক্সাক্ট নাম্বাৰ যদি দিয়া থাকে তেতিয়া হলে তাৰ সিগনিফিকেন্ট সদায় ইনফাইনাইট বুলি আমি ইনফাইনাইট
ইনফাইনাইট সিগনিফিকেন্ট ফিগার্স ঠিক আছে যদি আমরা কয় 1 মিটার 100 সেন্টিমিটার এক্সাক্ট নাম্বার তো ইনফাইনাইট সিগনিফিকেন্ট ঠিক আছে তো লাষ্টত আমাৰ গোটেইখিনি ৰুল হৈ গ'ল আৰু এবাৰ চাই লওঁ আমি all rule number 1 all non-zero digit are significant every non-zero number count example দিয়া হৈছে then zeros between non-zero digit are significant leading zero পঢ়িলো trailing zero পঢ়িলো example with example trailing zero in a whole number without a decimal point are not significant exact number বোৰ সদায় insignificant infinite হ'ব ফিগাৰ খিনি লাষ্টত ভিডিওটো হ্যাক কৰাৰ আগতে তোমালোকক যেহেতু তোমালোকক পঢ়াইছো মোৰ অধিকাৰ তোমালোকক মই হোমৱৰ্ক দিয়া তোমালোকক মই এই হোমৱৰ্কটো দিলো তোমালোকে কৰি মেলি কমেন্টত জনাবা কেনেকুৱা ধৰণৰ ৰিজাল্ট ওলাইছে 0.4560 7.890 into 10 to the power 4 50,000 এইকেইটা তোমালোকৰ হোমৱৰ্ক থাকিলে তোমালোকে কৰি কমেন্ট বক্সত বা মেছেজত তোমালোকে এনসাৰটো টাইপ কৰি দিব পাৰিবা হেতু ওপৰতে তোমালোকক কাৰেক্ট হৈছে নে নাই আমি জনাই দিম ঠিক আছে আজি কাৰণে এই ভিডিওটো ইয়াতে সমাপ্ত কৰিলো আৰু পাৰিলে medicona.site অনলাইন প্লেটফৰ্মত আমাৰ ওয়েবসাইট আছে ভিজিট কৰিব পাৰা তাতে বিভিন্ন ধৰণৰ কোৰ্স চলি আছে চাব পাৰা বাকি আমি ইউটিউবত এনেকুৱা ধৰণৰ সৰু সৰু শৰ্ট ভিডিও তোমালোকৰ কাৰণে লৈ আহিম আৰু পাৰিলে কোৱেশ্চন আনসাৰ সেকশন স্টার্ট করি ঠিক আছে ধন্যবাদ